কৰবাত যদি ঢোলৰ সেৱে সেৱে নৃত্য আন কৰবাত আকৌ ভাওনাৰ পোছাক পিন্ধি ধনুত টংকাৰ বিহুৰ উৎসাহেও ম্লান কৰা নাই মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰৰ উদ্যম উজনি আৰু উত্তৰ অসমত একেদিনাই তিনিখন নিৰ্বাচনী প্ৰচাৰ সভা মুখ্যমন্ত্ৰীৰ লখিমপুৰৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ দুখন আৰু তেজপুৰৰ প্ৰাৰ্থী ৰঞ্জিত দত্তৰ হৈ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ গৰু বিহুৰ পুৱাই কাকপথাৰত লখিমপুৰৰ বিজেপি প্ৰক্ষেপিত প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ নিৰ্বাচনী সভা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সুধা কণ্ঠৰ গীতৰ কথাৰে ভাষণৰ আৰম্ভণি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে ভূপেন হাজৰিকাই কৈছিল বহাগ এটি মাতো ঋতু নহয় এটি মাহ ই অসমীয়া জনজীৱনৰ আয়ুস ৰেখা গণজীৱনৰ ই হাহ অৰ্থাৎ বহাগ আমাৰ বাবে এটা মাহ নহয় বহাগে জাতিটোক নতুন প্ৰাণ দিয়ে জাতিটোক বাৰে বাৰে স্বাভিমানেৰে জীয়াই থকাৰ বাবে সাহস দিয়ে এই বহাগ বিহুৰ পবিত্ৰ দিনত কাকপথাৰৰ ৰাইজৰ লগত উপস্থিত থাকিবলৈ পাই মই সঁচাকৈ গৌৰৱ অনুভৱ কৰিছো বহাগৰ মাহতে দুটাকৈ উৎসৱ পালন কৰিব ৰাজ্যবাসীয়ে ক'লে মুখ্যমন্ত্ৰীয়ে বহাগ আমাৰ জাতীয় উৎসৱ নিৰ্বাচন আমাৰ গণতন্ত্ৰৰ উৎসৱ আৰু এসপ্তাহৰ ভিতৰতে দুটা উৎসৱ আমি পালন কৰিম লগতে মৰাণ সমাজেও বিহু পালন কৰিব অৰ্থাৎ এটা সপ্তাহত আমি আনন্দও কৰিম আৰু ভৱিষ্যতে আমাৰ প্ৰতিনিধি কোন হ'ব তাকো আমি নিৰ্বাচিত কৰিম অসমীয়া বিহুৱানক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ গৈছে আপোনালোকে মনত পেলাব যে আগতে কোনো প্ৰধানমন্ত্ৰীয়ে বিহুৱান লৈ আমেৰিকা জাপান ভ্ৰমণত লগত বিহুৱান লৈ নগৈছিল মোদী ডাঙৰীয়া য'তে যায় অসমীয়া বিহুৱানখন তেওঁ ডিঙিত ধুনীয়াকৈ সজাই পৰাই লৈ যায় ডক্টৰ ভূপেন হাজৰিকাক ভাৰত ৰত্ন প্ৰদান কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডক্টৰ ভূপেন হাজৰিকা শদিয়াৰ লগত ভূপেন হাজৰিকাৰ সম্পৰ্ক আমি সকলোৱে জানো ভূপেন হাজৰিকাক ভাৰত ৰত্ন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰদান কৰিছিল প্ৰতিখন ৰাজনৈতিক সভাতে মুখ্যমন্ত্ৰীৰ মুখত শুনা গ'ল ডাবল ইঞ্জিনৰ চৰকাৰৰ প্ৰসংগ কেন্দ্ৰীয় চৰকাৰ বিজেপি ৰাজ্য চৰকাৰ বিজেপি আৰু আমাৰ এমপিও বিজেপি এমএলএও বিজেপি আমাৰ উন্নয়ন কোনেও ধৰি ৰাখিব নোৱাৰে ডাবল ইঞ্জিনৰ চৰকাৰৰ হাতত আমাৰ বিকাশ হ'ব আমি আগবাঢ়ি যাব পাৰিম একেদৰে শুনা গ'ল মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি লাখপতি বাইদেউ আঁচনি 1 লাখ নিযুক্তি আদিৰ কথা লগতে দুমাহৰ ভিতৰতে অৰুণোদয় আঁচনিৰ ধন ভৰাই দিলে মহিলাসকলক পিঠাপনা খুৱাবলৈও জনালে মুখ্যমন্ত্ৰীয়ে খালি পিঠাপনা খুৱালে হ'ল গাঁৱত তেতিয়ালে আজি মই আপোনালোকক ইয়াত কৈ গ'লো যে যাৰ পৰিয়ালত অৰুণোদয় নাই এই বছৰৰ ভিতৰতে সকলোৱে অৰুণোদয় পাই যাব ঢকুৱাখানাত প্ৰদান বৰুৱাৰ হৈ আৰু নাৰায়ণপুৰত ৰঞ্জিত দত্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে 2024ৰ পিছত অসমত আৰু কংগ্ৰেছ নাথাকে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ কংগ্ৰেছ মানেতো একোৱে নাই এতিয়া ভূপেন বৰাই কংগ্ৰেছ কৰি আছে কোনদিনা বিজেপি নাহেতো হিচাপে নাই আমি বেলেগ কথা এতিয়া আজি বোলে ৰাতিপুৱা কংগ্ৰেছ ৰাতি বোলে বিজেপিত যোগদান হয় নে নহয় সেইকাৰণে মই কংগ্ৰেছক ভোটিয়াকৈ ডাইৰেক্ট বিজেপি দি দিয়ক কাৰণ কংগ্ৰেছ হৈ নাথাকে 2026 চনত আৰু কংগ্ৰেছ ক'তো নাথাকে এইটো কথা নিশ্চিত ইয়াৰ সমান্তৰালভাৱে প্ৰথম পৰ্যায়ৰ 5টা সমষ্টিত চিন্তা নাই কিন্তু নগাঁও ধুবুৰী আৰু কৰিমগঞ্জক লৈহে চিন্তিত বুলি জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে
ফাৰ্ষ্ট ফেজত 5টা সমষ্টি আছে আৰু 5টা ফেজত আমাৰ বিশেষ কোনো কণ্টেষ্ট নাই এই ইলেকশ্যনত কণ্টেষ্ট নগাঁও কৰিমগঞ্জ আৰু ধুবুৰীত আছে বাকি সমষ্টিকেইটাত কণ্টেষ্ট নাই বিজেপিয়ে ভাল ভোটত বিজয় ব্যুৰ ৰিপৰ্ট প্ৰতিদিন টাইম